মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আস্থা নাই এতিয়া বিজেপিৰ নেতাকৰ্মীৰ হয় শুনাত এই কথাখিনি অলপ আচৰিত যেন লাগে কিন্তু যিদৰে বিজেপিৰ নেতাকৰ্মী জুবিনৰ বাবে ন্যায় বিচাৰি ৰাস্তাত নামিবলগীয়া হৈছে সমদল উলিয়াবলগীয়া হৈছে তাৰ মানে কি দিল্লীত বিজেপিৰ চৰকাৰ আছে অসমত বিজেপিৰ চৰকাৰ আছে ডাইনামিক মুখ্যমন্ত্ৰী আছে তথাপিও যদি বিজেপি দলে নিজে সমদল উলিয়াই ন্যায় বিচাৰিবলগীয়া হয় তাৰ মানে মুখ্যমন্ত্ৰীয়ে যে ন্যায় দিব নোৱাৰে জুবিনক এই কথা প্ৰমাণিত হৈছে ক'ৰবাত নে ক'ৰবাত তেওঁলোকে অন্তৰত এই কথাখিনি উপলব্ধি কৰিব পাৰিছে নেকি যে মুখ্যমন্ত্ৰীয়ে ন্যায় দিব নোৱাৰিব কাৰণটো স্পষ্ট কাৰণ যিবিলাক মানুহ জুবিনৰ মৃত্যুৰ লগত জড়িত তেওঁলোকে মুখ্যমন্ত্ৰীৰ খাছ মানুহ আছিলে শ্যাম কানুক আদি কৰি যিবিলাক মানুহৰ নাম ওলাই আছে বা ছিংগাপুৰৰ যিকেইজনৰ নাম ওলাই আছে তেওঁলোকে ক'ৰবাত নে ক'ৰবাত মুখ্যমন্ত্ৰীৰ লগত জড়িত গতিকে ৰাইজৰো সন্দেহ আছে আৰু এতিয়া বিজেপিৰ যিবিলাক অসমীয়া মানুহ আছে অসমীয়া ৰাইজ আছে বা অসমবাসী আছে বা জুবিনক ভাল পোৱা জুবিন অনুৰাগী আছে তেওঁলোকে বুজি পাইছে নেকি হয়তো দিলীপ শইকীয়া ডাঙৰীয়াই ৰাজনীতি কৰিব পাৰে ইয়াত তেওঁ ভাবিব পাৰে যে আমি মানুহ ওলাই আনিছোঁ বা পীযুষ হাজৰিকা ডাঙৰীয়া ভাবিব পাৰে যে তেওঁলোকে মানুহ ওলাই আনিব পাৰিছে ৰাইজক বিভ্ৰান্ত কৰি দিব পাৰে কিন্তু ক'ৰবাত নে ক'ৰবাত জুবিনৰ প্ৰতি যে অন্যায় হৈছে আৰু অন্যায়ত ক'ৰবাত নে ক'ৰবাত মুখ্যমন্ত্ৰীৰ ক্লজেষ্ট মানুহ কেইজনমান ইনভলভ আছে এই কথা স্পষ্ট হোৱাৰ পিছত এতিয়া তেওঁলোকে এক সমদল উলিয়াই হয়তো জুবিনৰ ন্যায়িক প্ৰক্ৰিয়াক বাধা দিব বিচাৰে ৰাইজক বিভ্ৰান্ত কৰি দিব বিচাৰে কোন অৰিজিনেল আৰু কোন ডুপ্লিকেট অনুৰাগী এইবিলাক কথাও কৈছে যোৱাকালি জয়ন্ত মল্ল ডাঙৰীয়া কৈছে যে তেওঁ আচল তেওঁহে অৰিজিনেল বাকীবিলাক ডুপ্লিকেট